গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত। ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে। 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে। মই যিমানখিনি জানো ছাৰ, নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে? অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক। আপুনি সাফাই কেলে গাই আছে? তেখেতে সাফাইটো কেলে গাই আছে? আপুনি বহকটো জড়িত নেকি? আপুনি বহক। আৰে মন্ত্ৰীয়ে জবাব দিব, মন্ত্ৰীয়ে জবাব দিব। ঘটনাটো তেখেত দি আছে সাফাই। আপুনি বহক। এইটো সাফাই কেলে দিয়ে? অখিল গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া প্লিজ। অখিল গগৈৰ ৰেকৰ্ডত নাযাব, অকল মন্ত্ৰী যাব। তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয়। প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয়। পাৰিলে ময়ো ক'ব পাৰিম। আৰে অথৰাইজ দিলে চবে পাৰে, বহক না। প্লিজ সন্মানীয় তেওঁ নিজে লগাই মৰাইছে। আমি এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে। চৰকাৰে ষ্টেটমেণ্ট দিলে, আজি এডজৰ্ণমেণ্ট জনাইছে। মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো, কাৰণ আমাৰ ৰুল 50 ডিছকাশ্যন আছে। সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহৰ কৰা হৈছে। শাস্তি দিব একো কথাই কোৱা নাই। আৰক্ষীৰ ওপৰত কি তদন্ত হ'ব এইবিলাকো কোৱা নাই। গ্ৰেপ্তাৰ কৰিব আৰক্ষী বিষয়াৰ ওপৰত কেতিয়া কাণত লৈ ফালে কৰক। অসমীয়া খবৰত 2011 চনৰ পাছত জন্ম হোৱা সকলৰ নাম নাই। আয়ুষ্মান কাৰ্ডৰ সুবিধা লোৱাৰ ক্ষেত্ৰতো ব্যৰ্থ। আমি মন্ত্ৰী ৰেচন কাৰ্ড এনেকে সাংসদ এজনক উত্তৰ দিলে নহ'ব। এতিয়া ছাৰ দোষীৰ ওপৰত শাস্তি দিব স্পেচিফিকেলি ক'ব লাগে। এইটো ক'ব লাগে যিসকলক কেতিয়াৰ ভিতৰত শাস্তি হ'ব চৰকাৰে ক'ব লাগে। চৰকাৰে ক'ব লাগে। ছাৰ নামানো আমি এইটো কথা। ছাৰ অধ্যক্ষ মহোদয় 24 ঘণ্টালৈকে তেওঁলোকে ৰিপ্লাই দিলে, এজাহাৰ দিলে। আলোচনা কৰিব পাৰিম। মেডিকেল নটিচ দিয়ক, আমি আলোচনা কৰিব পাৰিম। এডজৰ্ণমেণ্ট মচনটো নহ'ব।